বৰ্তমান যি হয় মই গোটেইখিনি সহায় হ'ব মই চব কৰি দিম একদম মই চব কৰি দিম আপোনালোকে চিন্তা নকৰিব गाँव में अभी भी लोग फंसा हुआ है थोड़ा लाने की कोशिश आर्मी और वीडियो कथा पाती मानवखिनि अनवार और बाकी বৰ্ণনীয় পৰিৱেশ বহুত মানুহ ৰিলিফ কেম্পলৈকে আহিছে বহুত মানুহ গাঁৱত আছে বহুত গাঁৱলৈকে এতিয়াও চৰকাৰ বা আমাৰ যিটো ৰিলিফ এফৰ্ট এতিয়ালৈকে গৈও পোৱা নাই কাৰণ গোটেই গাঁওখন পানীৰে আৱৰি আছে বহুত লোকৰ মৃত্যু হৈছে মৃতদেহ নতুন নতুনকৈ ওলাই আছে আমি যিমান পাৰোঁ ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ কাৰণে যত্ন কৰিম আজি মই গোটেইখিনি নিজেও চাই যাম আৰ্মি NDRF SDRF চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে ৰাইজৰ ঘৰবিলাক ভাঙিছে কিতাপ পত্ৰ নোহোৱা হৈছে কাৰোবাৰ চাৰ্টিফিকেট উটি গৈছে কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে চৰকাৰে যিমান পাৰে সকলোকে সহায় কৰিব ৰাইজৰ এটা অভিযোগ আছে অভিযোগ বুলি নহয় ৰাইজে বিচাৰিছে যে চৰকাৰে অসম চৰকাৰেতো দিবই কেন্দ্ৰীয় চৰকাৰ বিশেষকৈ পুঁজি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুটা নহয় ৰাজ্য চৰকাৰৰ গোটেই ৰিলিফ এফৰ্টৰ টকা সদায় কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে গতিকে আমি যিমান টকা ইয়াত খৰচ কৰিম 100% কেন্দ্ৰীয় চৰকাৰে আমাক দিব খালি আমি খৰচ কৰি তেওঁলোকক জনাব লাগে যে ইমান টকা আমাক প্ৰয়োজন তেওঁলোকে আমাক পঠাই দিয়ে বানপানী বা গৰাখহনীয়াৰ বাবে খৰচৰ টকা অলমোষ্ট 100% কেন্দ্ৰীয় চৰকাৰে দিয়ে আৰু কেন্দ্ৰীয় চৰকাৰে আমাক আগতীয়াকৈ দি ৰাখে আৰু প্ৰয়োজন হ'লে আমি আৰু টকা খুজিব পাৰোঁ তাৰ ওপৰত যদি কিবা বিশেষ পৰিৱেশ হয় যেটো কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন দি নাপায় তেতিয়াও আমি কেন্দ্ৰীয় চৰকাৰক অতিৰিক্ত খুজিব পাৰোঁ গতিকে সেইকাৰণে পুঁজিৰ ফালৰ পৰা কোনো অসুবিধা নহয় আমি কৰিব পাৰিম আৰু প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৰা খুজি ল'ব পাৰিম টকাটো সমস্যা নহয় মই যিমানখিনি অঞ্চলত যাব পাৰোঁ মই নিজেও যাম আৰু আমিও জানো যে বহুতখিনি জাগাত মানুহ এতিয়াও আবদ্ধ হৈ আছে গতিকে আৰ্মিয়েও চেষ্টা কৰি আছে NDRFেও কৰি আছে কিছুমান জাগাত কোনো প্ৰকাৰে যাব পৰা অৱস্থাত নাই যোৱাকালি আমি হেলিকপ্টাৰ দিও ট্ৰাই কৰিছিলোঁ গতিকে মানে চেষ্টাৰ ত্ৰুটি কৰা নাই কিন্তু এইটো ঠিক যে বহুত মানুহ এতিয়াও পানীৰ মাজতে আছে মোক এতিয়া এগৰাকী মানুহে ক'লে যে পেচেণ্ট এটা আছে আনিব পৰা নাই বেটাৰী ৰিক্সাতে ওপৰত উঠাই ৰাখিছে গতিকে কষ্টৰ কোনো সীমা নাই আমি যিমান পাৰোঁ চৰকাৰৰ পৰা চেষ্টা কৰিম নাগালেণ্ডৰ ডাৱৰ বিস্ফোৰণৰ কাৰণে যিহেতু বানপানীটো হ'ল কিন্তু তাৰ লগত আমাৰ চৰাইদেউ বা শিৱসাগৰ জিলা প্ৰশাসনৰ যোগাযোগ নাছিল নেকি যোগাযোগ ক্লাউডটো আহে সময়ত কি নাগালেণ্ড প্ৰশাসনে আমাক লগে লগে জনাইছে ক্লাউড ব্লাষ্ট হোৱাৰ লগে লগে কিন্তু জনালে লাভ কি আছে যেতিয়া ইমান ডাঙৰ এটা ক্লাউড ব্লাষ্ট হৈছে ক্লাউড ব্লাষ্ট হোৱাৰ 10 মিনিটতে তেওঁলোকে আমাক চিফ ছেক্ৰেটাৰীক জনাইছে যে আমাৰ ইয়াত ক্লাউড ব্লাষ্ট হৈছে কিন্তু কৰিব পৰাটো একো নাই হো হো কৰি পানী নামি আহিছে আৰু তেওঁলোক নিজেও ক্ষতিগ্ৰস্ত প্ৰাথমিক অৱস্থাত বৰ্তমানলৈকে কিমান ক্ষয়ক্ষতি হৈছে বুলি এতিয়ালৈকে আজি ক্ষয়ক্ষতিৰ বিষয়ে ক'লে অকণমান খুব প্ৰাথমিক হ'ব আৰু কাৰণ আমি জনাতকৈ বহুত বেছি ক্ষতি হৈছে সেইকাৰণে আমি বুলেটিনটো সদায় উলিয়াই আছোঁ কিন্তু যিটো বুলেটিনত প্ৰকাশ পাইছে সেইটো বহুত কম তাতকৈ ক্ষতি বেছি হৈছে